নন্দিনী কাশ্যপে শামিউল হকক জানি বুজি গাড়ীৰে মহতিয়াই মাৰিলে। হয়, একদম এইটো একদম 199% শুদ্ধ কথা। নন্দিনী কাশ্যপে শামিউল হকক জানি বুজি গাড়ীৰে মোহাৰি গাড়ীৰে খুন্দিয়াই মাৰিলে। মই কৈ আছোঁ আপোনালোকক, A to Z মই কৈ আছোঁ, আপোনালোকে তাৰ পাছত মোক ক'ব যেন মোৰ কথাটো সত্য নে অসত্য। প্ৰথমতে আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক, তাৰ পাছত ক'ব। আৰু কিন্তু মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো কিন্তু এৰি নাযাব। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব, আৰু শেষলৈকে চালেহে মই কোৱা কথাকেইটা গম পাব, নহ'লে কিন্তু আপোনালোকে গম নাপাব। তো মই আপোনালোকক ষ্টাৰ্টিঙতে ক'লোঁ যেন নন্দিনী কাশ্যপে শামিউল হকক জানি বুজি গাড়ীৰে খুন্দিয়ালে আৰু জানি বুজি মাৰিলে। দস্তুমত চিন্তা কৰক, মই আপোনালোকক পইণ্ট সহ A to Z পইণ্টকেইটা ক'ম না। পইণ্টকেইটা ক'লেহে আপোনালোকে গম পাব যেন জানি বুজি খুন্দিয়ালে নে অজানিতে হ'ল। পইণ্টকেইটা চাব। তাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক। আপুনি যদি মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে যদি চাইছে, আৰু যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই নন্দিনী কাশ্যপ আৰু শামিউল হক এই কাণ্ডটো এতিয়া মানে ছ'চিয়েল মিডিয়াত তাৰমানে ট্ৰেণ্ডত আছে। মানে নিউজটো খুলিব নোৱাৰি, ফেচবুকটো চাব নোৱাৰি, অকল নন্দিনী কাশ্যপ আৰু শামিউল হক এই বস্তুটো ওলাই আছে। আচলতে বেয়া লাগিছে। প্ৰথমতে মই কৈ ল'ব বিচাৰিছোঁ যে শামিউল হকৰ যি আত্মাৰ সদগতি কামনা কৰিছোঁ, আৰু লগতে পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। বেয়া লাগিছে। আচলতে উঠি অহা এটা ল'ৰা আচলতে জীৱনটো আৰম্ভ কৰিছিলে, জীৱনটো আৰম্ভ কৰোঁতেই এনেকুৱা এটা কাণ্ড হৈ গ'ল। অতিকৈ দুখ লগা কথা। সেইকাৰণে মই শামিউল হকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। এতিয়া কৈ আছে এই কাণ্ডটো হঠাৎ হ'ল, আকস্মিকভাৱে হৈ গ'ল, জানি বুজি দুৰ্ঘটনাটো কৰা নাই। আৰু সেইবাবে এইটো জানি বুজি চিন্তা কৰক। কথাকেইটা মন কৰিব দেই। মই পইণ্টকেইটা ক'ম, এতিয়া মই আপোনালোকক পইণ্টকেইটা কৈ আছোঁ, শুনক। যদিহে নন্দিনী কাশ্যপে যি বাহন চলাই আহিছিল, সেই বাহনখন যদি এটা লিমিটত আহিল হয়, ঠিক আছে, স্পীড লিমিটটোৰ কথা ক'ব বিচাৰিছোঁ দেই। যদি এটা স্পীড যোনটো লিমিট থাকে না, মানে সেই লিমিটটোত যদি আহিল হয়, শামিউল হকক এই পৃথিৱীৰ পৰা বিদায় দিব নোৱাৰিল হয়। কাৰণ কেলৈ? আমি যদি এটা সাধাৰণ যদি স্পীডত গৈ থাকোঁ, সেই স্পীডটোত গ'লে মানে গাড়ীখন ব্ৰেক মাৰি দিলে ৰখি যাব। যদি একদম ফুল স্পীডত যদি গৈ থকা যায়, তেতিয়া কেতিয়াও গাড়ীখন ৰখাব পৰা নাযায়। তো সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যেন নন্দিনী কাশ্যপে শামিউল হকক জানি বুজি গাড়ীৰে খুন্দিয়াই মাৰিলে। ইমান স্পীডত কিয় যাব? নন্দিনী কাশ্যপে কিয় যাব? হাই স্পীডত মানে ৰাস্তাত মানে পথচাৰী যোন যাত্ৰীয়ে নাযাওক কিয়, কি মহতিয়াই যাম বুলি ভাবিছিলে নেকি? চিন্তা কৰক। আৰু কোৱা শুনিছোঁ কিবা মদ্যপান সেৱন কৰা, কিবা কোৱা কথা শুনিছোঁ, কিন্তু বাৰু সেইটো মই ক'বলৈ নাযাওঁ বাৰু, কিমান সত্য কিমান অসত্য নাজানো। কিন্তু এইটো মানে মেডিকেল কৰিলেহে ওলাব যেন সেই মুহূৰ্তত সঁচাকৈ সুৰাপান কৰি আছিল নে কি আছিল, কিন্তু মই এইটো ক'বলৈ নাযাওঁ বাৰু। যিহেতুকে মোৰ মনৰ যোনটো ধাৰণা, সেই মনৰ ধাৰণাতহে কৈ আছোঁ যেন নন্দিনী কাশ্যপে যদি গাড়ীখন লাহে লাহে চলাই আহিল হয়, আজি শামিউল হক এনে অৱস্থা নহ'ল হয়। এইটো সঁচা কথা কৈছোঁ। আচলতে এনেকুৱা ধৰণে চাগে স্পীড আহিছে, আৰু সেই স্পীডটো কণ্ট্ৰল কৰিব পৰা নাই। যদি সেই স্পীডটো কণ্ট্ৰল কৰিব পৰা হ'লে তেনেকুৱা নহয়, ব্ৰেক মাৰি ৰখাই দিলেহেঁতেন। ঠিক আছে, ৰখাই দিলেহেঁতেন। কিন্তু ইমান স্পীডত আহিছে, এইটো জানি বুজিয়েই মানে মৰা নিচিনাই হৈছে। তো এনেকুৱা কাণ্ডবিলাক আচলতে চাই লওক, পথত যোনসকল লোক গৈ থাকে, সেই লোকসকলে ভাল ধৰণে গৈ থাকে, কিন্তু পাছফালৰ পৰা মাৰি দিয়েহি বস্তুটো, গম পালে? এতিয়া কাৰো ফালৰ পৰা উপায় নাই। তো সেইটো কাৰণে মই আৰক্ষী প্ৰশাসনক এটাই কথা ক'ব বিচাৰিছোঁ, এই যেন মদ্যপান সেৱন কৰি অহা যোনসকল লোক থাকে, সেইসকলক ফাইনটো কি হওক, ডাইৰেক্ট শাস্তি, ফাইনছে মতলব নাই। যোনসকল লোক থাকে দেই, ধনী যোনসকল লোক,
সেইটোতো মতলব নলয় 2,000 3,000 10,000 20,000 মতলব নলয় কাৰণ কেলৈ এইটো ধনী মানুহ সিহঁতেতো পইচা ইমানেই আছে নহয় দলিয়াই দিব সিহঁতে পইচাৰ কাৰণেতো টেনশ্যন নলয় তো সেই লোকসকলক যদি শাস্তি যদি নিদিয়ে তেতিয়া সিহঁতে মাল খাই গাড়ী চলাই থাকিব কাৰণ কেলৈ ই পইচা দি দিম আৰু আপোনালোকেতো সেই মুহূৰ্তত সেই মদ্যপান সেৱন কৰি অহা যোনসকল ড্ৰাইভাৰ সেই ড্ৰাইভাৰসকলকতো আপোনালোকে ৰখাই নথয় পঠিয়াই দিয়ে পইচাটো লৈ পিনে পাইপডাল ভৰাই পিনে পঠিয়াই দিয়ে তো সেই বস্তুটো বেয়া কথা আচলতে এইবিলাক কাণ্ডবিলাক হৈ থাকে আচলতে এইটো মানে সৰহসংখ্যক মানে এইবিলাক মদ্যপান সেৱন কৰি গাড়ীটো চলোৱাৰ কাৰণে হৈ থাকে তো সেইকাৰণে আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছোঁ আপোনালোকে এই কিবা নতুন বছৰ আহিছে বিহু আহিছে কিবা আহিছে উৎসৱ পাৰ্বণ আহিছে কিবা আহিছে এইবিলাকত আপোনালোকে পাইপ ভৰাই এতিয়া কিয় নভৰাই আপোনালোকে অকল সেইকেইটা দিনতহে মালটো খায় নেকি এতিয়াও মালটো খাই থাকে তো আপোনালোকে এইখিনি কাম হাতত লওকচোন আপোনালোকে আচলতে এনেকুৱা কথা বাৰু দুৰ্ঘটনাবিলাক বাৰু ৰোধ কৰিব নোৱাৰি কিন্তু হ'লেও বহুত মানে থাম কাটিব হয় এতিয়াও দুৰ্ঘটনা হৈ আছে আগলৈও হৈ থাকিব ঠিক আছে কাৰ লগত কি হ'ব কোনো নাজানে কিন্তু হ'লেও মদ্যপান যদি সেৱন কৰাটো বন্ধ কৰাই দিব পাৰে মানে বিশেষকৈ ড্ৰাইভাৰসকলক ঠিক আছে তেতিয়া বহুতো এনেকুৱা দুৰ্ঘটনাবিলাক নোহোৱা হ'ব খুব সম্ভৱ সঁচা কথা কৈছোঁ সেইটো কাৰণে বেয়া লাগিছে মই সেইকাৰণে ষ্টাৰ্টিঙতে ক'লোঁ যেন নন্দিনী কাশ্যপে শ্যামিল হকক জানি বুজিহে মানে গাড়ীৰে খুন্দিয়াই মাৰিলে এইটো মোৰ মানে এইটো ধৰি লওক মোৰ মনতে ধাৰণা কাৰণ কেলৈ এই বস্তুটো ধাৰণা সকলোৱে হ'ব যদিহে আপুনি গাড়ীখন যদি লাহে লাহে চলাই যায় গাড়ীখন আপুনি ব্ৰেক মাৰি ৰখাব পাৰিব হয় স্পীড গ'লে আপুনি ৰখাব নোৱাৰে শ্যামিল হকে ধৰি লৈছোঁ স্কুটি চলাই আহি আছে বা হঠাৎ ওলাই দিলেহি আপুনি স্পীডত গৈ থাকিলে ব্ৰেক মাৰি ৰখাব নোৱাৰিব চকা চুচৰি যাব আপুনি না সেই মুহূৰ্তত ব্ৰেক ধৰিব পাৰিব না আপুনি সেই মুহূৰ্তত মানে ব্ৰেক নধৰাকৈ থাকিব পাৰিব তেনেকুৱা নিচিনা হয় ব্ৰেক মাৰিলেও বিপদ নেমাৰিলেও বিপদ তো সেইটো কাৰণে ঘামকৈ মাৰি দিয়েগৈ তেনেকুৱা নিচিনা তো সেইকাৰণে ক'ব বিচাৰিছিলোঁ যেন নন্দিনী কাশ্যপে শ্যামিল হকক জানি বুজি খুন্দা মাৰিলে এইটো মোৰ মনৰ ধাৰণা কাৰণ কেলৈ আমিও গাড়ী চলাওঁ ঠিক আছে আমি যদি এটা সাধাৰণ লিমিটত মানে এটা লিমিটত যদি গাড়ীখন গৈ থাকোঁ নহয় ব্ৰেক মাৰি জেগাত ৰখাই দিব পাৰোঁ যদি স্পীডত গৈ থাকোঁ নহয় চকা চুচৰি যাব বা সিফালে যাব ততত খুন্দা দিবগৈ তেনেকুৱা নিচিনা কথা সেইটো কাৰণে মই ক'ব বিচাৰিলোঁ যেন নন্দিনী কাশ্যপে শ্যামিল হকক জানি বুজি খুন্দা দিলে তো এতিয়া নাজানো কি হয় আচলতে আমি মানে নিউজত কিছুমান দেখি থাকোঁ আইনখন মানে সকলোৰে বাবে সমান বুলি কয় কিন্তু আমি নিউজত দেখা মতে আইনখন সকলোৰে মতে সমান নহয় নিচিনা লাগে কাৰণ কেলৈ সাধাৰণ লোকসকলক ঠিক আছে যোনসকল মানে প্ৰত্যেক আৰক্ষী বিষয়া কোৱা নাই আগতে আৰক্ষী বিষয়া ভাল থাকে কিন্তু দুই এজন লোক থাকে আৰক্ষী বিষয়া মানে আমাৰ দৰে সাধাৰণ লোকসকলক যেনে ব্যৱহাৰ কৰে সেই বস্তুটো বেয়া লাগে সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যেন আইনখন সকলোৰে বাবে সমান নহয় নেকি মোৰ মনৰ কথাৰে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ আচলতে যোনখিনি কথা ক'লোঁ এইখিনি মোৰ মনৰ ভাৱহে ঠিক আছে মনৰ ভাৱহে আপোনালোকৰ আগত ক'লোঁ আপোনালোকে হয়তো বুজি পাইছে সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ মনৰ ভাৱটো আপোনালোকে কমেণ্ট বক্সত দিয়কচোন তেতিয়াহে মানে সকলো ৰাইজে দেখিব আপোনালোকৰ কমেণ্টবিলাক চাইগেতো সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকৰ যোনসমূহ মনৰ ভাৱ কমেণ্ট বক্সত দিয়ক আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ এটা কৰি দিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ